নমস্কাৰ ভোগালী বিহুৰ অন্য এটি খবৰ লৈ ষ্টুডিঅ'ত মই কৃষ্টি ভোগালী বিহু মানে সুস্বাদু ব্যঞ্জনৰ সমাহাৰ এফালে যদি উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ মাছ মাংসৰ দিহা কৰিছে ৰাইজে আনফালে আকৌ বিহুৰ দিনটোত আলহী অতিথিক আপ্যায়ন কৰিবলৈ মহিলাসকলেও জুহালত ব্যস্ত হৈছে পিঠাপনা বনোৱাত এই দৃশ্য নগাঁৱৰ পুৰণিকোটা মেকিৰহাট হাতীগাঁৱৰ গাঁওখনৰ একাংশ মহিলাই ঢেঁকীশালত বিহু গীত জুৰি ব্যস্ত হৈছে বিভিন্ন প্ৰকাৰৰ পিঠাপনা বনোৱাত তিল পিঠা ঘিলা পিঠা পৰপিঠা সুতুলি পিঠা পকা লাৰু তিলৰ লাৰু নাৰিকলৰ লাৰু সান্দহ কৰি আদি ভিন্ন পিঠাৰ সুগন্ধই গাঁওখন জীপাল কৰি তুলিছে ভোগালীৰ বতৰত সহা গাঁৱলীয়া পৰিৱেশত ঢেঁকীৰ গুমগুমনিৰ মাজত কুবলিত হাত ভৰাই পিঠাগুৰি খুন্দি পিঠা বনোৱাৰ মাদকতাই সুকীয়া বুলি জনালে গাঁৱৰ মহিলাসকলে নমস্কাৰ ভোগালী বিহুৰ অন্য এটি খবৰ লৈ ষ্টুডিঅ'ত মই কৃষ্টি ভোগালী বিহু মানে সুস্বাদু ব্যঞ্জনৰ সমাহাৰ এফালে যদি উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ মাছ মাংসৰ দিহা কৰিছে ৰাইজে আনফালে আকৌ বিহুৰ দিনটোত আলহী অতিথিক আপ্যায়ন কৰিবলৈ মহিলাসকলেও জুহালত ব্যস্ত হৈছে পিঠাপনা বনোৱাত এই দৃশ্য নগাঁৱৰ পুৰণিকোটা মেকিৰহাট হাতীগাঁৱৰ গাঁওখনৰ একাংশ মহিলাই ঢেঁকীশালত বিহু গীত জুৰি ব্যস্ত হৈছে বিভিন্ন প্ৰকাৰৰ পিঠাপনা বনোৱাত তিল পিঠা ঘিলা পিঠা পৰপিঠা সুতুলি পিঠা পকা লাৰু তিলৰ লাৰু নাৰিকলৰ লাৰু সান্দহ কৰি আদি ভিন্ন পিঠাৰ সুগন্ধই গাঁওখন জীপাল কৰি তুলিছে ভোগালীৰ বতৰত সহা গাঁৱলীয়া পৰিৱেশত ঢেঁকীৰ গুমগুমনিৰ মাজত কুবলিত হাত ভৰাই পিঠাগুৰি খুন্দি পিঠা বনোৱাৰ মাদকতাই সুকীয়া বুলি জনালে গাঁৱৰ মহিলাসকলে
Bangga